বুকুতে প্ৰেমৰে কাহিনী ৰচে হিয়াৰ এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলিজাৰে ৰং তোমাতে সানিলো তোমাতে সপোন ৰচা চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ এতিয়াহে মোৰ ভাল লাগিছে দে ওলাই আহি নহলতো মই সেই ঘৰটোত পাগলে হৈ গলোহেঁতেন তোমালোকৰ বুঢ়াটো সঁচাকৈ একদম কামোৰ তোমালোকে এনেকৈ কেনেকৈ সহ্য কৰি থাকা মানুহক ইমান আলপৈচান ধৰি থকাটো ইমান সহজ কথা নহয় ৰাতিপুৱা শুই উঠাৰে পৰা একেবাৰে ৰাতিলৈকে সিটো কৰ বাপৰে বাপ আচলতে কি জানা বিবেক মানুহটোক বেয়া কৰিলা তোমালোকে কেনে কম তুমি কৈ আছা দেখোন মই শুনি আছো নহয় হ'ব দিয়া ঠাট্টা কৰিছা ঠাট্টা আকৌ কিয় কৰিম ক'ব নোৱাৰি নহয় আফটাৰ অল সেইজন তোমাৰ ককা নহয় জানো মোৰ ককা তোমাৰ একো নহয় নেকি সম্পৰ্কবিলাক মনৰ পৰা কৰা যায় জোৰ কৰি কৰা নাযায় তোমাৰ ককাৰ যিহে স্বভাৱ সেই মানুহটোৰ লগত মোক কোনো ধৰণৰ সম্পৰ্ক কৰিব মন নাযায় শুনিবলৈ বেয়া পাইছা ন কিন্তু তুমিয়ে কোৱাচোন তোমাৰ ককাৰ স্বভাৱবোৰ সঁচাই ভালনে আজি গোটেই দিনটো তুমি ককাৰ কথাই কৈ থাকিম বুলি ভাবিছা নেকি তুমি কথাৰ পৰা ফালৰি কাটিছা কি হ'ল নোকোৱা কিয় একচুৱেলি আমাৰ এই ভাল লগা সময়খিনি এনে কিছুমান কথা পাতি মুডটো অফ কৰিব বিচৰা নাই পাহৰি যোৱা নাই এইবোৰ তুমি বিচৰা ধৰণে এতিয়া ওলাই আহিছোতো বাছ সময়খিনি এনজয় কৰা তোমাক যে কেতিয়াবা মোৰ বৰ আচৰিত লাগে বিবেক এই দেখিবা ভাল এই দেখিবা বেয়া তাৰমানে তুমি মোক বুজিবলৈ এতিয়াও বহুত বাকী কিয় এইমাত্ৰ দেখোন তুমি ক'লা তোমাৰ কেতিয়াবা ভাল লাগে বেয়া লাগে গতিকে তোমাৰ বুজাত অসুবিধা হয় বুজাত অসুবিধা হোৱা হ'লে জানো ইমান যুঁজ বাগৰ কৰি তোমাৰ জীৱনলৈ আহোঁ তেল মাৰিছা তোমাৰ পৰা অকণমান শিকিছোঁ ভালে কৰিছা আফটাৰ অল ৱাইফ কাৰ অফিচিয়েলি এতিয়াও ৰেজিষ্টাৰ হোৱা নাই দেই কিন্তু মোৰ এই মনৰ ভিতৰত থকা অফিচটোত অলৰেডি ৰেজিষ্টাৰ হৈ গ'ল যা এইটো ব'লা কিবা এটা খাই লওঁ ভোক লগা নাই জানো নে মোৰ এই কথাখিনিয়ে তোমাৰ পেটৰ ভোক নাইকিয়া কৰি দিছে হ'ব ইমান ৰোমেণ্টিক হ'ব নালাগে আগতে কিবা এটা খাই লওঁ বোলা ব'লা খোৱাৰ কথা ক'লে কি ৰোমেণ্টিক হৈ যায় নেকি অঁ ককাইদেউৰ কথাখিনি অন্তৰত দুখ পোৱা যেন লাগিছে ছায়াই জানিব যেনো এইবোৰ কিয় কৰিলে ককাইদেউ একেবাৰে ভাঙি পৰিলে বৰ বেয়া কথা হ'ব কিবা কৰি বুজাই বহাই মনটো অলপ পাতলাব লাগিব বাহিৰত ৰ'দত বহিলে বিষবোৰ চাগে অকণমান কমিব ককাইদেউক অকণমান বাহিৰতে বহুৱাই দিওঁগে বুঢ়া চালেনে নাই এতিয়া অৰূপদা কি হ'ল এটা কথা মন কৰিছেনে আপুনি কি কথা ছাৰৰ মুডটো অফ হৈ থকা যেন লাগিলে কিয় বা নাজানো আপুনি কিবা সুধিছিলে নেকি সুধিছিলো একো নকলে ছাৰে ময়োতো সুধিছিলো মোক একো নকলে তই আকৌ কিয় সুধিলি সেইবোৰ কথা সুধিছো আৰু ছাৰৰ মুডটো এনেকৈ অফ হৈ নাথাকে নহয় বেলেগ দিনা তই এইবোৰতনো মূৰ ঘমাব লাগে কিয় হা
যা 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 নিজৰ কাম কৰগে যা আপোনাৰ মুডটো এনি টাইম অফে হৈ থাকে এই মোৰ ডাল এনেই চুবাই নাথাকিবি যা কামত ধৰ ইও কথাষাৰ মন কৰিছে যেতিয়া ছাৰৰ মনটো সঁচাকৈয়ে বেয়া কিন্তু কিয় ছায়াৰ পৰাও কিবা এটা জানিব পাৰিম বুলি ফোনটো কৰিছিলোঁ তাইও আকৌ ফোনডাল ৰিচিভ নকৰিলে নহয় এতিয়া কি হৈ আছে মইনো কেনেকৈ গম পাওঁ ককাইদেউ কি হ'ল আপুনি আকৌ বিচনাত শুই দিলে যে এই গাটো ভাল লগা নাই গাটো ভাল লগা নাই চাওঁ ককাইদেউ কি হৈছে আপোনাৰ একো নাই যা তই চিন্তা কৰিব নালাগে অকমান শুই দিলেই ভাল পাই যাম দে মই ডক্টৰ ককাইদেউক খবৰটো দিওঁ নেকি কাকো একো কোৱাৰ দৰকাৰ নাই কৈছো নহয় অকমান শুই দিলেই মই ভাল পাই যাম বুলি হ'ব তেনেহলে মই আকৌ ভাবিছিলো অকণমান আপুনি ৰ'দত বহিলে আপোনাৰ বিষ কোববোৰ অকণমান কমিব কিন্তু আপুনি যেতিয়া শুবলৈ বিচাৰিছে শুৱক দিয়ক ককাইদেউ গাটো যদি বেছি বেয়া লাগে আপুনি আকৌ মোক মাতিবলৈ নাপাহৰিব দেই হ'ব দে তই যা কিৰণ ক ডক্টৰ ককাইদেউ আপুনি চেম্বাৰতে আছে নেকি আছো কচোন মানে আমাৰ ককাইদেউৰ গাটো বৰ এটা ভাল নহয় যেন লাগিছে কি হৈছে বুলি কৈছে সুধোতে ভালকৈ একোৱে কোৱা নাই নহয় এনেই বেয়া লাগিছে বুলি কৈছে সেইকাৰণে মই বিচনাতে শুৱাই থৈ আহিছো ডাক্তৰ ককাইদেউ আপুনি পাৰিলে এবাৰ আহিব নেকি বাভাত গ'ল নেকি সিহঁত গ'লগৈ একো নহয় দে এইটো আচলতে তাৰ গা বেয়া নহয় বাভাত যোৱাৰ কাৰণে তাৰ মনটো বেয়া লাগিছে আৰু সেইকাৰণে সি তেনেকুৱা কাম কৰিছে ময়োতো সেই বুলিয়ে ভাবিছো তথাপিও আপোনাক খবৰ এটা দিয়াটো ভাল হ'ব বুলি জানিহে কথাষাৰ জনালো ডাক্তৰ ককাইদেউ ঘৰখনত দেখোন বহুত কিবা কিবি হৈ আছে ককাইদেউৰ এনেকুৱা এটা অৱস্থাত বাপেও বাৰু এনেকৈ এৰি থৈ যাব লাগেনে মইতো সেইটোৱে ভাবিছো এতিয়া যাওঁ বুলি গ'লে যেতিয়া এতিয়াতো আৰু সিমান ভাবি থাকি লাভ নহয় হয় হয় সেইটোও হয় বাৰু মইতো ককাইদেউক সেইটোকে বুজাই আছো তই চিন্তা কৰি নাথাকিবি দে মই বাৰু এপাকত যাম তই খালি দৰৱখিনি সময়মতে খুৱাই থাকিবি দৰৱখিনি সময়মতে খুৱাই আছ নহয় হয় খুৱাই আছো তথাপিও আপুনি মোক এবাৰ বুজাই দিলে সুবিধা হ'ল হয় নেকি হ'ব দে বাৰু মই যাম তাৰ লগত এই কথাবোৰ বেছিকৈ পাতি নাথাকিবি তই নাই নাই মই ককাইদেউৰ লগত পতা নাই নহয় ঠিক আছে দে হ'ব মই ৰাখো এতিয়া সময় উলিয়াই মই এপাক আহিম দে ডাক্তৰ ককাইদেউ আহিম বুলি কৈছে যেতিয়া অকণমান ৰক্ষা অন্ততঃ ককাইদেউৰ মনৰ কথাবোৰ অকণমান ডক্তৰ ককাইদেউক ক'লে তেওঁ মনটো পাতল হ'ব বাঁফত মানে সঁচাকৈয়ে গ'লগৈ বৰ আচৰিত ল'ৰা দেই বান্ধৱে বাৰু মনত কম দুখ পাইছে নে আহক আহা এইটো ৰুম ন হয় এইটোৱে মই তলতে আছো কিবা লাগিলে জনাব ঠিক আছে দিয়া বেডৰুমটো এইফালে ন হয় ঠিক আছে দিয়া কিবা লাগিলে ফোন কৰিম
ভালেই হ'ল দিয়া হোটেল নলৈ হোমষ্টে ল'লো ধুনীয়া ঘৰটো ন কি হ'ল একেবাৰে আহি পৰি দিলা যে নাই এনেই এতিয়া কি কৰিব ওলাই যাবানে যাম আকৌ কিয় নাযাম নহয় তুমি আহি এতিয়াই যেনেকৈ যি কাইদাত বিচনাত পৰি দিছা মই ভাবিছো তুমি ওলাই যোৱা মুডত নাই সেইটো যে একেবাৰে নাভাবিবা মই এইকেইদিন ফুল এনজয় কৰা মুডত আহিছো মোৰ দিন ৰাতি বুলি একো কথা নাই মুঠৰ ওপৰত এনজয় আৰু এনজয় হয় নেকি তেনেহ'লে কোৱা এতিয়া ক'ত যাবা যাম আৰু ক'ৰবাত ওলাই যাম দিয়া ফ্ৰেছ হ'লো আগতে ব'লা দিয়া মই ফ্ৰেছ হ'লো ককা ককা মই ছায়া ছায়া তই ককা মই গুচি আহিলো গুচি আহিলি গুচি আহিলো আপোনাৰ গাটো বেছি বেয়া নেকি অকমান বেয়া লাগি আছিল ঔষধবিলাক খাইছেনে নাই মই খুৱাইছো ঔষধ তইনো কিয় গুচি আহিলি আপোনাক এনেকুৱা এটা অৱস্থাত এৰি থৈ মইনো যাওঁ কেনেকৈ মই বহুত ভাবিলো আৰু আপোনাক এনেকৈ এৰি থৈ গুচি যোৱাটো মোৰ ভুল বুলি ভাবিয়ে উভতি আহিলো এই বাপ ক'ত আজি মোৰ মনটো ইমান ভাল লাগিছে তোমাক বুজাবই নোৱাৰো বিবেক ইমান দিনৰ মূৰত যে ইমান মুকলিকৈ খাইছো দিয়া আৰু এটা পেক দিয়া তুমি নালাগে নেকি আৰু কিয় নিচা হ'ব বুলি ভয় কৰিছা আৰে বাবা আজি মই একদম টেনচন ফ্ৰী হৈ আছো তেওঁ গ'লগৈ একো নহয় দিয়ক এতিয়া মই আহিলো নহয় আপুনি সোনকালে ভাল হৈ যাব ভাল হৈ যাম কিন্তু তই এনেকে বাপক এৰি থৈ গুচি আহিব নালাগিছিল মই তেওঁৰ লগত আলোচনা কৰিহে আহিছো তেওঁ বিচাৰিছে মই ইয়াত থকাটো হয় নেকি ইমান সোনকালে মোৰ নিচা নালাগে দিয়া না দিয়া তাৰমানে মোৰ কথা নুশুনা ওলাই নোযোৱা তুমি যাম মোক পেক দুটামান লৈ ল'ব দিয়া না তুমি যে আৰু নহয় একদম কথা নুশুনা মোৰ বেছিকৈ খাব নালাগে খাই বৈ আকৌ ওলাই যাম ভাল নালাগে ন লোৱা লাষ্ট কিন্তু এইটো লাষ্ট পেক হাঁহি দেখুৱাব নালাগে যি হ'ল হ'ল ককা এতিয়াৰ পৰা সকলো পাহৰি আপুনি নিজৰ গাটোৰ কথা চিন্তা কৰক আপোনাৰ গাটো বেয়া হৈ থাকিলে সকলোৰে চিন্তা হয় নহয় নে কি কয় জেঠাই মোৰতো চিন্তাই হৈছিল তোমালোক ওলাই যোৱাৰ পাছৰে পৰা ককাইদেউৰ মনটো একেবাৰে ভাঙি গৈছিল কি কৰোঁ মই একো ভাবিয়ে পোৱা নাছিলো এতিয়াৰ পৰা মন মাৰি থাকিবলগীয়া একো নাই মই আহিলো যেতিয়া সকলো ঠিক হৈ যাব হয়নে নহয় ককা বিবেক বিবেক শুনা না মই অকণ ফ্ৰেছ হৈ লওঁ নেকি প্লিজ মোক হেল্প কৰা না বিবেক তোমাৰ নিচা হৈছে মোৰ নিচা হৈছে নাই হোৱাও তুমি ভাবিছা তেনেকৈ মোক ফ্ৰেছ হৈ গ'লে ভাল লাগিব প্লিজ অকণ ধুই দিয়া না মোক তোমাৰ বোলে একো নিচাই হোৱা নাই ঠাট্টা নকৰিবা দেই মই ঠাট্টা কৰিলে কিন্তু ভাল নাপাওঁ হয় নেকি সেইটো তুমি জানা
তোমাৰ সঁচাই নিচা হৈছে গম পাইছানে তুমি আজি ওলাই নাযাওঁ আৰু হৈ গ'ল আমি নাযাওঁ কি কি কৈছা তুমি আমি ওলাই নাযাওঁ নিচা হৈছে তোমাৰ আমি ওলাই নাযাম কিয় নাযাম নিচা হৈছে কৈছো দেখোন যামেই মই আজি ইমান দিনৰ পাছত এনেকৈ ওলাই আহিছো ওলাই নোযোৱাৰ প্ৰশ্নই নাহে মোক তুমি বাধা নিদিবা দেই এনেকৈ তুমি যাব পাৰিবা জানো কিয় নোৱাৰিম এনেকৈ ওলাই গ'লে মোক কোনে কি কৰিব কোনোবাই কিবা ক'ব বুলি মই সেইটো কথা কোৱা নাই তেনেহ'লে মনে মনে থাকা মই যাম বুলি কৈছো যেতিয়া যামেই আৰে ঐ গাৰুত খোৱা আকৌ এনেকৈ কোন শুৱে বাৰু মানুহ শুৱে জানো এনেকৈ চিনাকি